অৰ্ণৱ, মই আপোনাৰ কাষলৈ আহিছোঁ। ৰাহুল গান্ধীৰ আজি প্ৰথমখন জনসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেইটা সমষ্টিৰ পৰা ৰাইজ তাত সমাগম হৈছে, কিমান লোকৰ তাত সমাগম হৈছে, গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা জানিম। আৰু প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা কোন কোন তাত উপস্থিত থাকিব? হয় যে চাওক, আৰু কিছু সময়ৰ পিছত প্ৰায় 11:30 বজাত যিটো সময় দিয়া হৈছে, সেই সময়সূচী অনুসৰি 11:30 বজাত ৰাহুল গান্ধীয়ে আজি বিশ্বনাথ সমষ্টিত, বিশেষভাৱে বিশ্বনাথ সমষ্টিত যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ প্ৰচাৰ চলাবলৈ আহিব। আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব। আৰু ইতিমধ্যে 30,000 পৰা 35,000 লক্ষ্য কৰা হৈছে, যিহেতু ইয়াতে জনসমাগম ইতিমধ্যে হৈছে। আৰু কেইটামান মুহূৰ্তৰ পিছতে ৰাহুল গান্ধী প্ৰায় 11:30 বজাত আহি ইয়াত উপস্থিত হ'বহি। আৰু যিহেতু আজি 4টাকৈ স্থানত আজি ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ প্ৰাৰ্থীসকলৰ হৈ, আৰু তাৰ বাবে দেখা গৈছে এনেধৰণে এতিয়া সকলো ব্যস্ত হৈ পৰিছে। যিহেতু ৰাষ্ট্ৰীয় নেতাগৰাকী আহিব, কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতাগৰাকী, আৰু তেওঁক আদৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে। আৰু বিশ্বনাথ সমষ্টিত যিহেতু বিজেপিৰ প্ৰাৰ্থী তেজপুৰৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে বিজেপিক প্ৰাৰ্থিত্ব দিছে, আৰু সমান্তৰালভাৱে ইয়াতে বিশ্বনাথ সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ইতিমধ্যে আশা কৰা হৈছে। আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে যিসকল ৰাহুল গান্ধীক আদৰিবলৈ সকলো ইতিমধ্যে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু আমি যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ পৰা অকণমান জানিব বিচাৰিম যে আজি কি আশা কৰিছে। আজি ইয়াত আমাৰ বিপুল সঁহাৰি পাম। একদম আমাৰ বিশ্বনাথবাসী ৰাইজে উৎফুল্লিত হৈ আছে। ৰাহুল গান্ধী আহিব, গৌৰৱ গগৈ আহিব, সকলো আপুনি মানুহ চাওক, গেডাৰিং লাহে লাহে আহি আছে বাছ। আপোনাৰ মানে আমি শুনিব পাইছোঁ আমাৰ বাছবিলাক বহুতে জেগাত আবদ্ধ কৰি ৰাখিছে, আমাৰ ইয়াত আহিব দিয়া নাই। তো আমাৰ তেনেকৈ হিলদল ভাঙি মানুহ হ'ব আপোনালোকে, আৰু আধা ঘণ্টাৰ ভিতৰত বাধা দিছে আহাত, কোনে বাধা দিছে? আহাত এতিয়া আপোনাক বাধা দিছে আপোনাৰ যোন আছে চৰকাৰ, তেওঁলোকে বাধা দি আছে। এতিয়া আমি এছ-পিক জনাইছোঁ, ইয়াৰ পৰা ইনফৰ্ম কৰিছোঁ যে আমাৰ বাছবিলাক ভাঙিম বুলি তেওঁলোকে ভাবুকি দিছে। তো এতিয়া আৰু ৱেইট কৰক, 10-15 মিনিটত তেওঁলোকে আহি পাব গোটেইখিনি। ৰাহুল গান্ধীও আহি পাইছে, গুৱাহাটীত প্লেন কৰিলে, গুৱাহাটীৰ পৰা এতিয়া হেলিকপ্টাৰ দি আহি আছে, আৰু 10-15 মিনিটৰ ভিতৰত আহি তেওঁ উপস্থিত হ'ব আৰু ইয়াত ভাষণ দিবহি। ঠিক আছে, ইমানকে ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে কংগ্ৰেছৰ সভালৈ যিসকল ব্যক্তি ইয়ালৈ আচলতে জনসাধাৰণ অহাৰ কথা আছিল, তেওঁলোকক বাধা আৰোপ কৰা বুলি ইতিমধ্যে আপোনালোকে অভিযোগ কৰিছে। কোন কোন স্থানত অভিযোগ আৰোপ কৰিছে? আমি শুনিবলৈ পাইছোঁ, যিহেতু বিভিন্ন দল সংগঠনৰ মানুহবিলাকৰ প্ৰশাসনিক নহয় দেই, প্ৰশাসনৰ কথাবিলাক কোৱা নাই, কিন্তু বিৰোধী দলৰ ক'ৰবাত আমাক মানুহখিনি গ'লে আপোনালোকে পিছত কিন্তু আমি চাম, এনেধৰণৰ কথাবিলাক কোৱা বুলি শুনিবলৈ পাইছোঁ। আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে আমাৰ বিশ্বনাথ সমষ্টি, বিশেষকৈ আমাৰ জয়ন্ত বৰাৰ যি প্ৰতিনিধি আমাৰ উঠিছে, বা শংকৰ কুটুম উঠিছে, আৰু নদুৱাৰ আমাৰ সুনীল চেত্ৰী উঠিছে, তেখেতসকলৰ বিপুল সঁহাৰি আমাৰ ৰাইজৰ ফালৰ পৰা আমি দিছে। আৰু আমি আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাইছে এই সভাখন ৰাতিপুৱা 10টা বজা এই ইমানখিনি মানুহ নিজৰ ঘৰৰ কাম কাজ শেষ কৰি আজি ইয়াত উপস্থিত হৈছে। ৰাহুল গান্ধীৰ লগত আমাৰ APCCৰ সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া আহিব। আমি পোৱা তথ্যমতে আমি দুজনৰ নাম, আৰু আমাৰ তত্ত্বাৱধায়ক কি আছিলে বন্ধু তিৰ্কি ডাঙৰীয়া, তেখেত আমাৰ আছে। ইয়াত উপস্থিত আছে ৱাহিদা বেগম বাইদেউ আমাৰ APCCৰ ফালৰ পৰা। নিশ্চিতভাৱে যে গৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এই সভাত আহি উপস্থিত হ'ব ৰাহুল গান্ধীৰ সৈতে। আৰু ইতিমধ্যে যি আচলতে তেওঁলোকে আশা কৰিছিল সেই জনসমাগম, বতৰ অতি ফৰকাল, গতিকে বতৰ ফৰকাল হোৱাৰ লগে লগে জনসমাগম যথেষ্ট হ'ব বুলি আশা কৰা হৈছে। আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে এইবাৰ বিশ্বনাথ সমষ্টিত বিশেষভাৱে যি বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ মাজত যে প্ৰতিদ্বন্দ্বিতাখন, যে তুমুল প্ৰতিদ্বন্দ্বিতা এখন হ'ব, গতিকে তেওঁলোকে কংগ্ৰেছৰ ইয়াৰে যিকেইগৰাকী প্ৰাৰ্থী আছে, গহপুৰ বা নদুৱাৰ, এই আটাইকেইগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ তেওঁলোকে আজি ৰাহুল গান্ধীয়ে ইয়াতে প্ৰচাৰ চলাব। যিহেতু প্ৰচাৰ আৰু মাজত মাত্ৰ 2টা দিন আছে, এই 2টা দিনৰ পূৰ্বে ৰাহুল গান্ধী ইয়াত উপস্থিত হ'ব। আৰু নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰা হৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই উপস্থিত হ'বহি কংগ্ৰেছৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাবলৈ ৰাহুল গান্ধী, লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। সেই মুহূৰ্তত আমাক বিশ্বনাথৰ সেই সভাৰ পৰা পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে